মহানগৰীৰ লোকনিৰ্মাণ বিভাগৰ কনভেনশ্যন চেণ্টাৰত আজি অনুষ্ঠিত হয় কৃষক সজাগতা সভা। কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু অসম কৃষক মৰ্চাৰ সহযোগত অনুষ্ঠিত হয় এই সজাগতা সভা। সভাত কামৰূপ মহানগৰ জিলাৰ 4 শতাধিক কৃষকে অংশগ্ৰহণ কৰে। অনুষ্ঠানত কৃষকসকলৰ বহু জ্বলন্ত সমস্যাৰ ওপৰত আলোচনা কৰাৰ লগতে সমাধানৰ পথ দেখুৱাই কৃষক মৰ্চাৰ সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্যই। কৃষকৰ সজাগতা সভাত উপস্থিত থাকে কৃষক মৰ্চাৰ সভাপতি পংকজ বৰবৰা, উপায়ুক্ত সুমিত সত্তাবন, সাংসদ বিজুলী কলিতা মেধি আৰু বিধায়ক অতুল বৰাৰ লগতে বহু বিশিষ্ট ব্যক্তি। বিভিন্ন ধৰণৰ চন্দ্ৰপুৰৰ পৰা সোণাপুৰৰ পৰা ৰাণী চাপৰিৰ পৰা আৰু বিভিন্ন প্ৰান্তৰ পৰা আমাৰ কৃষকসকল আহিছে। কৃষকৰ লগত মত বিনিময় কৰা হ'ব। মাননীয় আয়ুক্ত মহোদয় গুৱাহাটী মহানগৰ তেখেত আমাৰ লগত আছে, ADO, DO আৰু ডাইৰেক্টৰ হৰ্টিকালচাৰ, বিভিন্ন অফিচাৰসকল আছে। তেখেতসকলৰ লগত মত বিনিময় কৰা হ'ব যে কৃষকসকলে তেখেতসকলক আৰ্থিকভাৱে সচ্ছল কৰিব লাগিব, তেখেতসকলৰ আয় দুগুণ বৃদ্ধি কৰিব লাগিব। সেইকাৰণে তেওঁলোকে উপযুক্ত যিখিনি চৰকাৰী আঁচনি, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আঁচনি, মোদীজীৰ আঁচনি, KCC লোনকে ধৰি, PM কিষাণকে ধৰি, ফচল বীমা যোজনাৰ পৰা ধৰি, ট্ৰেক্টৰৰ পৰা ধৰি আৰু বিভিন্ন ধৰণৰ মেচিনাৰী বস্তু পাইছে নাই তাৰ ওপৰত আমাৰ পুংখানুপুংখভাৱে আজি ডিছকাশ্যন হৈছে। গতিকে আমি বিভিন্ন ধৰণে কৃষকসকলক সৎসাহ আৰু উৎসাহ দিবৰ কাৰণে চেষ্টা কৰিছোঁ যাতে তেওঁলোকৰ আয় দুগুণ বৃদ্ধি হয়, টাউনৰ সমানুপাতিক হয় আৰু তেখেতসকল উঠি অহা প্ৰজন্মক যাতে উৎসাহিত কৰিব পাৰে। তাৰ কাৰণে আমি কৃষক সভা বিভিন্ন প্ৰান্তত দিছোঁ। মাননীয় মুখ্যমন্ত্ৰীৰ সপোন আছে অসমখন ভাৰতবৰ্ষৰ ভিতৰত এখন শ্ৰেষ্ঠ ৰাজ্য কৰিব লাগে। সেইকাৰণে আমি কৃষকসকলৰ যদি উন্নতি নহয়, তেওঁলোকৰ যদি আয় দুগুণ বৃদ্ধি নহয়, তেতিয়াহ'লে ভাৰতবৰ্ষৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্য হোৱাটো কঠিন আছে। সেইকাৰণে আমি সমানে আমি ইণ্ডাষ্ট্ৰী যেনেকৈ বাঢ়িছে, যেনেকৈ আমি ৰাস্তা ঘাট নলা নৰ্দমা মাননীয় মুখ্যমন্ত্ৰীয়ে কৰিছে, যেনে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰিছে, আমাৰ কৃষকসকলকো আগবঢ়াই দিবলৈ আমি চেষ্টা কৰিছোঁ।